The students, আজি মই কমপ্লেক্স নাম্বার এটার স্কোয়ার রুট ক্যালকুলেট করার প্রসেসবিলাক শিকাম আৰু এই ভিডিঅ'টো এছামিজ মিডিয়াম এণ্ড ইংলিছ মিডিয়াম দুজন ষ্টুডেণ্টৰ কাৰণে হৈ আছে। চ' গতিকে তোমালোকৰ কেইটামান এক্সাম্পলছ কৰিলে কনচেপ্ট ক্লিয়াৰ হৈ যাব। চ' আৰম্ভ কৰোঁ। ফাৰ্ষ্ট ফাইণ্ড দ্য স্কুৱাৰ ৰুট অফ নাম্বাৰ 1। ই আছে 8 + 6i। চ' 8 + 6i আছে। তুমি i চোৱা, আইৰ লগত আছে 6, গতিকে 6 হ'ল ইভেন নাম্বাৰ। এনেকৈ লৈ লোৱা আগতে 6 হ'ল ইভেন নাম্বাৰ। 6ক ব্ৰেক কৰা, 2 × কিমান লিখিব পাৰিবা 3। 6ক 2 × 3 লিখিব পাৰিবা। এতিয়া 2ক স্কুৱাৰ কৰা, 2 ৰৈ গ'ল। এতিয়া 3ক আকৌ ব্ৰেক কৰা। 3 মানে কি লিখিব পাৰিবা 3 × 1। 3ক ব্ৰেক কৰা, 2 মানে 2 এনেদৰে থাকিব। 3ক ব্ৰেক কৰা, 3 মানে 3 × 1। এই 3ক যিটো পালা প্ৰডাক্ট যে পালা, এই প্ৰডাক্টক এতিয়া কি কৰি দিয়া তুমি স্কুৱাৰ কৰি দিয়া। তো 3 স্কুৱাৰ মানে 9, 1 স্কুৱাৰ মানে 1। এতিয়া চোৱা 9 - 1, 9 - 1 মানে 8। গতিকে 8ক কি লিখিব পাৰি 9 - 1। প্লাছ আছে, প্লাছ দিয়া। এতিয়া 2 লিখিছিলা, এই 2 লিখা, ইনটু 3 লিখিছিলা, 9ৰ পৰা 3 আহিল, 3 আৰু এই আই যাব বিৰ লগত। গতিকে বি মানে হ'ল কি, এইটো হ'ল এ, 3 হ'ল এ আৰু এইটো হ'ল বি। গতিকে আই যাব বিৰ লগত, বি মানে ইয়াতে 1। গতিকে বি ইনটু মানে 1 × আই মানে আই। এনেকৈ থাকিল 3 স্কুৱাৰ, 9 মানে 3 স্কুৱাৰ দিব পাৰা, আৰু -1 মানে কি দিব পাৰা আই স্কুৱাৰ দিব পাৰা। +2 × 3 × আই, এইটো এ স্কুৱাৰ প্লাছ বি স্কুৱাৰ প্লাছ 2ic b ফৰ্মুলাত ভৰি গ'ল। গতিকে এইটো হ'ল a3 + i হোল স্কুৱাৰ। therefore required square root কিমান হ'ল +- 3 + i। so next problem number 2 আছে -1 - 4 √ 3i। তোমাৰ টাৰ্গেট কৰিব লাগিব এই i থকা টাৰ্মটোত। i থকা টাৰ্মত কি আছে 4 √ 3 আছে। এইটো চাব লাগিব, এইটো টাৰ্গেট কৰিব লাগিব। আগতে ইভেন যদি নাই, ইভেন কৰি ল'ব লাগিব। এনেকুৱা প্ৰব্লেম কৰিম। চ' আগতে চাই লোৱা তুমি 4 √ 3 আছে। এতিয়া 4ক তুমি 4ৰ পৰা আগত 2 লৈ ল'লা। 4ৰ পৰা যে 2 লৈছা, 2 লৈ গ'লা। এতিয়া কিমান ৰৈ গ'ল 4ৰ 2 ৰৈ গ'ল। 2 × 2 4 হয়, আৰু তোমাৰ কি আহি গ'ল √3 আহি গ'ল। এই 2টো তুমি বেলেগকৈ লৈ লোৱা, এইটো এতিয়া ধৰিব নালাগে। তুমি এইটোক মানে ব্ৰেক হৈ গ'ল। তোমাৰ 2 স্কুৱাৰ মানে কিমান 4, 3 স্কুৱাৰ মানে কিমান √3 স্কুৱাৰ মানে হ'ল কি 3। গতিকে কোনটোৰ পৰা কোনটো মাইনাছ কৰিলে -1 হ'ব লাগিব। গতিকে 3 মাইনাছ কি কৰিব লাগিব 4 কৰিব লাগিব। 3ৰ পৰা 4 মাইনাছ কৰিব লাগিব। কি লিখিলা তুমি 3 - 4, তাৰমানে -1 আহি যাব। মাইনাছ এই 2 লিখিব লাগিব, এই 2 লিখিব লাগিব। আৰু ফাৰ্ষ্টত কোনটো লিখিছিলা 3 লিখিছিলা। গতিকে 3ৰ লগত কোনটো কানেক্টেড আছে √3। √3 হ'ব a, আৰু তোমাৰ কি 4 লিখিছিলা পিছত, 4ৰ লগত কোনটো কানেক্টেড আছে 2। গতিকে 2 লিখিলা, ইয়াৰে লগত হ'ব কি i। গতিকে নেক্সট তুমি লিখি দিয়া 3 মানে √3 হোল স্কুৱাৰ লিখিব পাৰিবা। আৰু মাইনাছত প্লাছ বনাই দিলা, আই স্কুৱাৰ দিব লাগে। প্লাছ দিলা তুমি, আৰু 2ic i হোল স্কুৱাৰ দিলা। মানে মাইনাছ স্কুৱাৰ মানে প্লাছ হৈ যাব, 2 স্কুৱাৰ মানে 4 হৈ যায়। -2 × √3 × 2ic i। so a স্কুৱাৰ প্লাছ b স্কুৱাৰ -2ic b।
সো এইটো কি হৈ গ'ল √3 মাইনাছ টুৱাইছ আই হোল স্কোৱাৰ হ'ল therefore required square root কিমান হ'ল square root equal to plus minus is just square root is equal √3 minus twice I. So next one, next problem number 3 7 plus 24 I আছে এতিয়া 24 টো লৈ লোৱা তুমি 24 লৈ লোৱা I লগত টাৰ্মটো ল'ব লাগে 24 লৈছা 24 তুমি ব্ৰেক কৰিব পাৰা ফাৰ্ষ্ট 2 লৈছা 2 * 12 টেকিলা 24 তো 2 লিখিব নালাগে 2 ৰাখি দিয়া 12 ব্ৰেক কৰা 12 কি লিখিব পাৰিবা পসিবিলিটি এটা 3 * 4 লিখিব পাৰা 6 * 2 লিখিব পাৰা 2 * 4 লিখিছো আগতে এতিয়া সৰি 3 * 4 লিখিছো 3 * 4 লিখিলে 3 স্কয়ার কৰা 3 স্কয়ার কৰা 3 স্কয়ার কৰিলে আই যায় 9 4 স্কয়ার কৰা 4 স্কয়ার কৰিলে আই যায় 16 তো মাইনাস কৰি চোৱা 16 - 9 7 হৈ আছে গতিকে এটো লিখিব আমি 16 - 9 প্লাস 2 লিখিলো এটো 2 লিখিলো আৰু এই 4 16 এর কানেক্টেড কি 16 এর কানেক্টেড হল 4 লিখিলো আৰু 9 লিখিছো হেগত 9 এর কানেক্টেড কি হল 3 লগত কি আই লিখিলো মানে সদায় মানে বিল লগত আই থাকে এটো সেকেন্ডটোৰ লগত আই থাকে এতিয়া 4 কি লিখিব পাৰি সৰি 16 4 স্কয়ার লিখিব পাৰি এটা প্লাস বনাই দিয়া 9 মানে 3 স্কয়ার হয় আৰু মাইনাস 2 হাজার কারণে আই স্কয়ার এটা দিলো মানে 3i হোল স্কয়ার এই প্লাস 2 * 4 * thrice i এটো হৈ গল তোমাৰ 4 প্লাস কি thrice i হোল স্কয়ার হৈ গল therefore required square root কিমান পালা প্লাস মাইনাস 4 প্লাস thrice i হৈ গল so next number 4 number 4 আছে 3 plus 2 √10 এই i লগত সেকেন্ড মানে যেটো ইমাজিনারি পার্ট হেতু লৈ লোৱা সেকেন্ড পার্টটো লৈ লোৱা মানে i লগত থকা টার্মটো i লগত থকা টার্মটো আছে তোমাৰ কি 3 এটো সাইডত কৰিবা 2 √10 আছে যে 2 √10 পৰা তুমি কি লৈ ললা 2 টো বেলেগ কৰি ললা আৰু √10 টো এটো ৰুট লাগিব ফিক্সড এটো মানে এটো 2iCb বনাব লাগে এটো থাকিল এটা √10 ক ব্ৰেক কৰা √10 ক ব্ৰেক কৰিলে √2 * √5 লিখিব পাৰা √2 ক যে স্কয়ার কৰা √2 ক স্কয়ার কৰিলে 2 আহে √5 ক স্কয়ার কৰিলে কি আহে 5 আহে গতিকে মাইনাস কৰি চোৱাচোন 5 মাইনাস কি 2 5 মাইনাস 2 মানে হল কি 3 গতিকে এটো লিখিলা 5 মাইনাস 2 প্লাস 2 * এই 5 এর লগত কি কানেক্টেড আছে √5 কানেক্টেড আছে √5 কানেক্টেড আছে আৰু কি এই 2 এর লগত 2 টো হেকত আছে গতিকে 2 এর লগত কানেক্টেড আছে √2 লগত আই থাকিব এই 5 মানে √5 হোল স্কয়ার লিখিব পাৰিবা প্লাস বনাই দিলা তুমি আই স্কয়ার দিব লাগিব এটা আৰু 2 মানে √2 i হোল স্কয়ার দিলা প্লাস 2 √5 এই সাইডত থাকক ইনটু √2i গতিকে √5 প্লাস √2i হোল স্কয়ার হৈ গল therefore required square root কিমান হল square root equal to plus minus √5 plus √2i next problem आता है এটো আছে তোমাৰ 3 plus 4 √7i i লগত টার্মটো লোৱা i লগত টার্মটো 4 √7 এর ব্রেক কৰা 4 এর পৰা কি লব পৰা 2 লব লাগিব
মানে ইভেন থাকিবই লাগিব, এই টাৰ্মটো ইভেন বনাবই, যদি নাথাকে ইভেন বনাই ল'বা, 2 দি ডিভিজিবল হ'বই লাগিব। যদি 4 আছে মানে 2 ল'ব পাৰি, এতিয়া 4ৰ পৰা 2 লৈছে মানে কি 2 এটা ৰৈ গ'ল, কাৰণ 2 × 2 4, আৰু এটা কি √7 আছে। এতিয়া স্কোৱাৰ কৰিছা, 2ক যদি স্কোৱাৰ কৰা এইটোতো থাকিল, এইটো ফিক্সড, এটা ফিক্স মানে এটা মানে 2 ৰাখিব লাগিব। এতিয়া এইটো স্কোৱাৰ মানে তোমাৰ কিমান হয় 4 হয়, √7 স্কোৱাৰ মানে কিমান হয় 7 হয়। এতিয়া মাইনাছ কৰিছোঁ, 7 - 4 কিমান 3, গতিকে এইটো মানে লিখিলা 7 - কি 3 লিখিলা, 4 লিখিলা, 3 হৈ গ'ল। এতিয়া 2টো লিখিব লাগিব, 4ক মানে ব্ৰেক কৰিছে, এইটো ব্ৰেক কৰিছা, 2 × √7 লিখিছা। তাৰপিছত এই 2টো আগত লিখিলা, তাৰপিছত কি লিখিবা এই √7টো আগত লিখিবা, কাৰণ √7 কি আছে আগত আছে, √7 × তাৰপিছত আছে কি 4 আছে মানে 4ৰ লগত কানেক্টেড কি আছে, 4ৰ কানেক্টেড কি আছে 2 আছে, 2i লিখিলা। এতিয়া 7ক √7 হোল স্কোৱাৰ লিখিব পাৰিবা, প্লাছ -4ক 2i হোল স্কোৱাৰ লিখিব পাৰি, প্লাছ 2 × √7 × 2i, এইখিনি। এতিয়া a স্কোৱাৰ প্লাছ b স্কোৱাৰ প্লাছ 2ab, a প্লাছ b হোল স্কোৱাৰ, therefore required স্কোৱাৰ ৰুট কিমান হ'ল প্লাছ মাইনাছ √7 প্লাছ √2i। নেক্সট প্ৰব্লেমত আহি যোৱা, নম্বৰ 6। এনেকৈ আৰু কেইটামান প্ৰব্লেম কৰিম, তে কনচেপ্ট ক্লিয়াৰ হৈ যাব তোমাৰ। চ' আইৰ লগত কি আছে ইয়াতে, এইটোত তোমাৰ আইৰ লগত আছে 28, গতিকে 28ক ব্ৰেক কৰা, ফাৰ্ষ্ট 2 লৈ ল'ব লাগিব, 28, যদি 2 লওঁ 28ৰ পৰা 2 × কি লিখিব পাৰি 14 লিখিব পাৰি। এতিয়া 2টো ফিক্স থাকিল, এতিয়া 14ক তুমি ব্ৰেক কৰা, 14ৰ মানে ব্ৰেক কৰিলে পচিবিলিটি হ'ল 2 × 7 এটা পচিবিলিটি আছে, বা 14 × 1ও লিখিব পাৰি, কিন্তু 14 × 1 লিখিলে মানে এইটোত মিলি যে আছে, 2 স্কোৱাৰ মানে কি 4, 7 স্কোৱাৰ মানে স্কোৱাৰ কৰি চাব লাগিব, পিছত স্কোৱাৰ কৰি চাব লাগিব, 7 স্কোৱাৰ মানে কিমান হ'ব 49, মাইনাছ কৰি চাওঁ, 49 - 4 মানে 45 হয়, ক্লিয়াৰ। চ' 49 - 4 লিখিলোঁ ইয়াতে। তাৰপিছত ফাৰ্ষ্ট কি আছে 2 লিখিব লাগিব, এতিয়া 2i হ'ব লাগে, এইটো 2 লিখিলোঁ। এতিয়া 49 কানেক্টেড আছে 7 × 4 আছে, 4ৰ কানেক্টেড আছে 2, আৰু শেষৰটোৰ লগত কি i দিব লাগে। 49ক 7 স্কোৱাৰ লিখিব পাৰিবা, প্লাছ -4ক 2i হোল স্কোৱাৰ দিলা, প্লাছ 2 × 7 × 2i, গতিকে এইটো হ'ল 7 প্লাছ 2i হোল স্কোৱাৰ, therefore required square root is equal to plus minus 7 plus 2i, এইটো হৈ গ'ল স্কোৱাৰ ৰুট। নেক্সট আহি যোৱা তোমাৰ নম্বৰ 7। 7ত আছে 20 প্লাছ 21i, চ' এইটো ইয়াৰ পৰা তোমাৰ কি আইৰ লগত কি আছে 21 আছে। এতিয়া 21 যদি আছে 21ৰ পৰা 2টো কমন ল'ব নোৱাৰা, এইটো ইভেন নাম্বাৰ নহয়। যদি ইভেন নাথাকে তেন্তে কি কৰিবা, গোটেই কেইটাৰ লগত 2 মাল্টিপ্লাই কৰা, এতিয়া 1/2 লিখা, এইটোত লিখিব লাগিব 1/2, চাব লাগিব তোমাৰ আইৰ লগত থকা টাৰ্মটো ইভেন না অড। ইভেন অড মানে 2 কমন ল'ব পাৰা না নাই। যদি 2 কমন ল'ব পৰা নাই কি কৰিবা, 2 মাল্টিপ্লাই কৰিবা আৰু 2 ডিভাইড কৰিবা। 2 মাল্টিপ্লাই কৰিলে কিমান হয়, 2 1/2 লিখিছোঁ মানে এইটো 40 দিব লাগিব, 20 × 2 মানে 40, আৰু ইয়াতে 21 × 2 মানে 42i। এতিয়া এই 42i কেতিয়া ব্ৰেক কৰিব লাগিব, 21ৰ জেগাত কি ল'ব লাগিব, আইৰ লগত কি আছে 42, 42ৰ পৰা তুমি কি ল'লা, 42ৰ পৰা 2 ল'লা, ৰৈ গ'ল কিমান 21, এইটোতো ফিক্স হিচাপে ৰাখি দিয়া। এতিয়া 21ক ব্ৰেক কৰা, 3 × 7 লিখিব পাৰিবা,
3 স্কোয়ার মানে কি 9, 7 স্কোয়ার মানে কি 49। সো 49 মাইনাস 9 কিমান 49 মাইনাস 9 মানে 40। 1/2 কি লিখিবা 49 মাইনাস 9 প্লাস 2ab লিখিব লাগে। a মানে কিমান সিলেক্ট কৰিবা 49 আছে 49 এর লগত আছে 7 গতিকে 7 লোৱা আৰু 9 আছে 9 এর লগত কি আছে 9 মানে তোমাৰ কি 3 গতিকে 3i লিখা 1/2 তোমার 49 মানে 7 স্কোয়ার প্লাস মাইনাস 9 মানে 3i হোল স্কোয়ার প্লাস 2 into 7 into thrice i 1/2 এইটো ফর্মুলা পড়ি গল a স্কোয়ার প্লাস b স্কোয়ার প্লাস 2ac a plus k b whole square, therefore required square root is equal to ইয়াৰ কাৰণে 1 ৰ হল কি 1 এ যে প্লাস মাইনাস দিব লাগিব প্লাস মাইনাস 1/2 ৰ হল √2 আৰু এটো স্কয়ার গুছি গল 7 প্লাস 3i। নেক্সট নাম্বার 8 i লগৰ টাৰ্মটো চোৱা তুমি 2 কমন নাই ইয়াতে 2 ইনটু কিবা লিখিব নোৱাৰা তুমি 2 কমন নাই গতিকে এইটোৰ লগত কি একেই 1/2 ললা লৈ মানে 2 মাল্টিপ্লাই কৰা 2 into 3 6 2 into 3 6 √3 i এতিয়া লোৱা i লগত কি আছে টাৰ্ম 6 √3 আছে গতিকে 6 √3 টো লৈ লোৱা লোৱাৰ পিছত এটা 2 এটা লবই লাগিব 6 ৰ পৰা 2 ললো 2 ললে 3 ৰল আৰু √3 ৰল এতিয়া এটা দুটা পাৰ্টত লিখা এই 3 লিখিলো আৰু √3 লিখিলো 3 স্কয়ার মানে কিমান 9 √3 স্কয়ার মানে 3 এটা 9 minus 3 মানে কিমান 6 হৈ আছে 1/2 9 minus 3 plus 2 এটা দিব লাগিব into 9 আছে 9 ৰ কানেক্টেড 3 আছে into 3 আছে 3 কানেক্টেড √3 আছে √3 তোমার মাল্টিপ্লাই করে মিলিব 2 into 3 6 √3 এনেকৈ মিলিব 1/2 এই 3 স্কয়ার এই √3i হোল স্কয়ার হয় প্লাস 2 into √3 into thrice i এটো a স্কয়ার প্লাস b স্কয়ার প্লাস 2ac হৈ গল a plus b হোল স্কয়ার therefore required square root is equal plus minus 1/2 আছে মানে 1/√2 হ'ব এটো পৰা গুছি গল 3 plus √3i। নেক্সট আহি যোৱা নাম্বাৰ 9 ত only কি আছে √3 সৰি twice আছে minus twice আছে i লগত কি আছে 2 আছে minus 2 আছে এতে রিয়েল পার্ট নাই রিয়েল পার্ট 0 গতিকে i লগত কি আছে 2 আছে 2 লৈ লোৱা 2 ৰ পৰা 2 লৈ লব লাগে গতিকে 2 ললে 1 লৈ যায় এটা 1 ক আগো ব্রেক কৰিবা 1 into 1 গতিকে এইটো হ'ব লাগে 0 হ'ব লাগে এটা 0 হ'ব লাগে গতিকে 1 স্কয়ার মানে 1 এই 1 স্কয়ার মানে 1 গতিকে 1 minus 1 0 এই 1 minus 1 লিখিলা minus 2 into এই 1 কানেক্টেড আছে কি 1 আৰু এই 1 কানেক্টেড আছে কি 1 তন 1i মানে i দিয়া এটো এই 1 স্কয়ার মানে 1 লিখিলা প্লাস দি দিয়া minus 1 মানে i স্কয়ার minus 2 into 1 into i a স্কয়ার প্লাস b স্কয়ার minus 2ic b পৰি গল গতিকে a minus b হোল স্কয়ার হৈ গল therefore square root 2 কিমান হল square root হল plus minus 1 minus i। next number 10 ত i আছে i লগত কি আছে একো নাই মানে 1 আছে minus 1
মাইনাছ আই আছে মানে -1 আছে লগত, কিন্তু -1ৰ পৰা 2 কমন ল'ব নোৱাৰি, গতিকে তুমি -1 মানে +1 লিখা আগতে, +1 এইটো মানে, গতিকে তুমি কি কৰা কি 1/2 লোৱা আৰু 2 মাল্টিপ্লাই কৰা, 2 মাল্টিপ্লাই কৰা -2 হৈ গ'ল। এতিয়া -2 হৈছে মানে কি 1 - 1 -2 × 1 × i লিখিব পাৰা, 1 কাটা গ'লে কেঞ্চেল কৰিলে তোমাৰ কি যায় -2 ৰৈ যায়, -2 এই 1 স্কোৱাৰ মানে 1, তোমাৰ কি আছে -1 আছে মানে i স্কোৱাৰ লিখিব দিবা -2 × 1 × i, গতিকে -1/2 a - b হোল স্কোৱাৰ হৈ গ'ল, therefore required square root equal to ±1/√2 1 - i, এইখিনিয়ে। গতিকে তোমালোকক PDF লিংকটো যিখিনি শিকালোঁ PDF লিংকটো ডেছক্ৰিপশ্যনত দি দিম।